নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন আৰু 2021 চনত বঞ্চিত সকলোবোৰ শিক্ষাগুৰুকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন দিছিলোঁ। শিক্ষাগুৰুসকল, যোৱা 30 জুনত আমাৰ যিখন প্ৰতিনিধিত্বমূলক জৰুৰী সাধাৰণ সভা আছিল, এই সভাখনৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক সন্মান জনাই ইতিমধ্যে আমি শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ক নিয়োগ কৰাৰ কাৰণে যি মেমৰেণ্ডাম প্ৰস্তুত কৰিব লাগে, এইবিলাক আমি সাজু কৰিছোঁ। সমান্তৰালভাৱে আজি 6 জুলাই তাৰিখত গধূলি 8 বজাত আমাৰ যি এখন অনলাইন সভা হ'ল, এই অনলাইন সভাত প্ৰায় 80 জন শিক্ষাগুৰুৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৰে সৰ্বসন্মতিক্ৰমে আমি ইতিমধ্যে কাৰ্যসূচী ঘোষণা কৰিছোঁ। এই সভাত হোৱা যি সিদ্ধান্ত মৰ্মে আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে অহা 18 জুলাই তাৰিখত অসমৰ প্ৰতিটো উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ জিলাৰ সকলো পৰ্যায়ৰ শিক্ষক LP পৰা কলেজলৈ 13 চনত 21 চনত ড্ৰপ হোৱা বা বঞ্চিত হোৱা শিক্ষক সম্বন্ধীয় সকলোৱে নিজৰ নিজৰ জিলা সদৰত যায় উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 1 ঘণ্টা সময় অৱস্থান ধৰ্মঘট কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে মাননীয় উপায়ুক্ত মহোদয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদানৰ কাৰ্যসূচী আজি সিদ্ধান্ত হৈছে। আৰু এই সাধাৰণ যিখন অনলাইন সভা, এই সভাখনৰ এই প্ৰস্তাৱক নিশ্চয় আপোনালোক সকলোৱে গুৰুত্ব সহকাৰে ল'ব আৰু অহা 18 তাৰিখে আপোনালোকৰ প্ৰতিখন জিলাৰ শিক্ষাগুৰুসকলে প্ৰতি জিলাৰ সভাপতি সম্পাদকৰ লগত যোগাযোগ কৰি DC মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যিখন আমাৰ স্মাৰকপত্ৰ অৰ্থাৎ প্ৰাদেশিকৰণ যি সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত 2017-18 যিখন পদ প্ৰাদেশিকৰণ আইনখনৰ পূৰ্ণাংগ সম্বোধন কৰি এই শিক্ষক আৰু শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ লগতে শিক্ষানুষ্ঠান আৰু বঞ্চিত শিক্ষকসকলক যাতে প্ৰাদেশিকৰণৰ আওতালৈ আনি প্ৰাদেশিকৰণ কৰে, এই সম্পৰ্কে প্ৰস্তুত কৰা হ'ব মেমৰেণ্ডামখন। আৰু যিহেতু 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ সাক্ষাৎ হৈছিল বা আমাৰ এখন সভা হৈছিল, এই সভাত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ আশ্বাসৰ প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি আৰু আশ্বাসক স্থিতি হিচাপে লৈ আমি এই মেমৰেণ্ডামখন প্ৰস্তুত কৰিম আৰু মেমৰেণ্ডামখন এখনেই মেমৰেণ্ডাম হ'ব। গোটেই অসমত সকলোবোৰ জিলা কমিটিয়ে ইয়াক গ্ৰুপৰ পৰা প্ৰিণ্ট কৰি লৈ সকলোবিলাক শিক্ষক কৰ্মচাৰী নিশ্চয় এই কাৰ্যসূচীটোত সহযোগ কৰিব বুলি আমি সদৌ অসম সৰ্বাধিক শিক্ষক কৰ্মচাৰী সংস্থাৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। আৰু সমান্তৰালভাৱে আৰু এটা কথা যে আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ পিছতে আমি যিহেতু শিক্ষামন্ত্ৰী মহোদয়ৰ লগত কথা পতা লগ কৰাৰ কথা আছে, তেখেতে সময় দিলেই আমি তেখেতৰ লগত সাক্ষাৎ কৰি তেখেতকো এই বিষয়ত আমি অৱগত কৰিম আৰু খুব কম দিনৰ ভিতৰত আমি এটা নিশ্চয় তাৰিখ এটা আমি নিৰ্ধাৰিত কৰি দিম। এই নিৰ্ধাৰিত তাৰিখৰ ভিতৰত যদি চৰকাৰে আমাৰ এই সমস্যাটোৰ যদি কোনো কাৰ্যকৰী ব্যৱস্থা সমাধানৰ কাৰ্যকৰী ব্যৱস্থা যদি নলয়, তেতিয়াহ'লে আমি অনতিবিলম্বে অৰ্থাৎ জুলাই মাহৰ ভিতৰতে আমি এটা বৃহৎ কাৰ্যসূচী ল'ম, দিছপুৰ কাৰ্যসূচী ল'ম বুলি মানে আলোচনা চলি আছে। আৰু এই সময়ত আমি কাৰ্যসূচীটো সলনি কৰিব পাৰোঁ। যিকোনো ধৰণৰ এটা ব্যতিক্ৰমী কাৰ্যসূচী, হয় দিছপুৰ চলো, নহয় DPI খেলাও, নহয় ৰাজভৱন খেলাও, নহয় BJP কাৰ্যালয় খেলাও, এনেকুৱা ধৰণৰ আমি যিকোনো এটা ব্যতিক্ৰমী কাৰ্যসূচী আমি ল'ম যদি আমাক মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত যদি কাৰ্যকৰী ব্যৱস্থা নলয় বা আমাৰ লগত যদি তেখেতে আলোচনাও নকৰে, তেতিয়াহ'লে তেনেকুৱা কাৰ্যসূচী এটা লোৱাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে যোৱা 30 জুন তাৰিখত। আৰু আজিও এই বিষয়টো বৃহত্তৰভাৱে বিশ্লেষণ হয়, আলোচনা হয়। আৰু আমি এটা কথাত সৰ্বসন্মতিক্ৰমে আমি সিদ্ধান্তত উপনীত হৈছোঁ, এইটো হ'ল যে বিনা প্ৰত্যাহ্বানে যে এই চৰকাৰখনে আমাক প্ৰাদেশিকৰণ নকৰে, এই কথাটোত আমি অটল বিশ্বাসী, বিশ্বাস আশ্বস্ত হৈছোঁ। আৰু সেইকাৰণে আমি এতিয়া আৰু চৰকাৰে আমাক মাতিব, মুখ্যমন্ত্ৰী আমাক মাতিব বা আমি একো নকৰাকৈ আমাক প্ৰাদেশিকৰণ কৰিব, এই আশাটো আমি সম্পূৰ্ণৰূপে বাদ দি আমি প্ৰত্যাহ্বান সৃষ্টিৰ কাৰণে আমি সকলোবিলাক ঐক্যবদ্ধ হৈ সংগ্ৰামখন আগুৱাই লৈ যায় লক্ষ্যপ্ৰাপ্তি হ'বৰ বাবে যি প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে সকলোবোৰ প্ৰক্ৰিয়া অৱলম্বন কৰাৰ কাৰণে এক সিদ্ধান্তত আহি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। গতিকে সকলো শিক্ষক কৰ্মচাৰীক আমি আহ্বান জনাম যে আপোনালোকো কোনো কাৰণতে ঘৰতে বহি নাথাকিব। এইবাৰ এই 24 চনৰ এই 6টা মাহৰ ভিতৰত যদি আমি
চৰকাৰখনক যদি আমি আমাৰ প্ৰাদেশিকৰণৰ বিষয়টো কাৰ্যকৰী ব্যৱস্থাৰ কাৰণে যদি লোৱাৰ কাৰণে যদি আমি বাধ্য কৰাব নোৱাৰোঁ, অনাগত দিনত আমাৰ এই ভেঞ্চাৰ যিটো শব্দ ভেঞ্চাৰ যিটো শিক্ষক বা কৰ্মচাৰী যিবিলাক আছে বা শিক্ষানুষ্ঠান আছে এইবিলাক অসমত অপ্ৰাসংগিক হ'ব। তাৰ কাৰণে চৰকাৰে কিন্তু যিবিলাক তেওঁলোকৰ আমাক শিক্ষানুষ্ঠান ধ্বংস হোৱাৰ কাৰণে এইখিনি